আমার প্রজেক্ট স্মাইল বেগার্স ৰিহেবিলিটেশ্যন এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ প্ৰজেক্টৰ প্ৰায় সকলো কাম শেষ হৈছে। এতিয়া শেষ হৈ গ'ল। লেট্ৰিন বাথৰুমৰ কামো শেষ হ'ল আৰু ঘৰ ৰং কৰা, বিচনা পাতি লগোৱা এইবিলাক কাম শেষ হ'ল। আমাৰ এইবিলাক আপোনালোকক বিচনা পাতি কেনেকৈ লগোৱা হৈছে তো দেখুৱাইছোঁ। সকলোখিনি কাম আমাৰ সমাপ্ত হৈছে প্ৰায়। তাৰপিছত ঘটনা হ'ল এতিয়া আমাৰ এই যিখন মানে দুৱাৰমুখ আমাৰ পুৰণি স্কুলটোলৈকে সোমাই অহা স্কুলটো সম্পূৰ্ণ আমি পোৱা সময়ত সম্পূৰ্ণ বিধ্বস্ত অৱস্থাত আছিল। ইয়াৰ পৰা চাৰিওফালে ওলাই যোৱা ৰাস্তাৰ সন্মুখত পানী ওলাই যোৱা যিটো ৰাস্তা আছিল, বিভিন্ন মানুহে দোকান বজাৰ ঘৰ আদি নিৰ্মাণ কৰি মানে এই পানী ওলাই যোৱা ৰাস্তাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে। এতিয়া আপোনালোকে দেখিছে নহয়, যোৱাকালি ইয়াত আমাৰ ফিল্ডত একাঠো পানী আছিল, গোটেই এইবিলাক পানীৰে বুৰ গৈ আছে। এইফালে দেখিছে এইবিলাক পানী, ইয়াতে মাছ আছে, পানী এই ঘৰটোৰ পিছফালে গোটেই পানী। এই ৰাস্তাত ওলাই যোৱা ৰাস্তাটোত পানী, ওলাই যোৱা ৰাস্তাটোত পানী মানে এই পানী দেখিছে নহয়, পানী পানী। এইখন গেটৰ সন্মুখত পানী, আমাৰ গেটখনৰ সন্মুখত পানী গোটেই। এইটো এটা ড্ৰেইন আছিল, এই ড্ৰেইনটো মানুহবিলাকে যিবিলাক মানুহে ঘৰ দুৱাৰ বনাইছে এই ৰাস্তাৰ দাঁতিত বা দোকান বজাৰ কৰিছে, বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিছে, তেওঁলোকে কি কৰিছে, এই মস্ত ড্ৰেইনটো ৰাস্তাৰ দাঁতিয়ে থকা ড্ৰেইনটো পুতি লৈ পানী ওলাই যোৱা ৰাস্তাটো সম্পূৰ্ণ বন্ধ কৰি দিলে। আৰু এই আমাৰ স্কুলখনৰ স্কুলখন দেখিছেনে, এইখন আমাক এইখন স্কুল ঘৰ দিয়া হৈছে এনেকৈ দাঁতিয়েদি পথাৰলৈকে। সেইফালে সেইখন পথাৰ মানুহজন যে আহিছে, সেই পথাৰখন এই দাঁতিয়েদি পানী ওলাই যোৱা ৰাস্তা আছিল চাগে, সেইবিলাক বন্ধ কৰি দিছে। আৰু এই মেইন নলাটো ৰাস্তা বনাই দোকানসমূহ বনাই মেইন নলাটো বন্ধ কৰি দিছে। মেইন নলাটো বন্ধ কৰি দিয়াৰ কাৰণে কি হৈছে, এতিয়া এজাক বৰষুণ দিলেই আমাৰ ইয়াত মানে প্ৰায় একাঠো পানী হৈ পৰে আৰু যাবলগীয়া ৰাস্তাটোও নাই, নাথাকেকে। সেইকাৰণে আমি আজি 20 দিনেদি ইয়াত আমি কাম আৰম্ভ কৰিব বিচাৰিও কৰিব পৰা নাই। কাৰণ এই পানী গৈ সম্পূৰ্ণ পানী গৈ কেনে ফিল্ডৰ পৰা পানী গৈ এই পানীবিলাক গৈ কেনে আমাৰ পাকঘৰটোত সোমাইছিল। এতিয়া আমাৰ পানীৰ পাম্পটো, এইটো পানী পাম্প ইয়াত বহুৱা আছে, সেইটো আপোনালোকে দেখিছে পানী টেংকি। এইবিলাক আমি আমাৰ কামত ব্যৱহাৰ কৰা বাঁহ, টিং পাত আদি আমি টেংকিৰ হেৰিত উঠাই থৈ দিছোঁ। খৰালিত ইয়াত পানী নাছিল, এই গোটেই পানীবিলাক গৈ কেনে আমাৰ পাকঘৰটোৰ ভিতৰত সোমাইগৈ। পাকঘৰটোৰ ভিতৰত ৰন্ধা বঢ়া কৰিবৰ কাৰণে উপায় নাথাকে। আৰু এইটো পাকঘৰটো আপোনাক দেখুৱাওঁ। অ' দীপক, দীপক, এই চাবিটো লৈ আহিছোন, পাকঘৰটো খুলি দিব লাগে অকণমান। আৰু আমাৰ ইতিমধ্যে লেট্ৰিন বাথৰুমবিলাক সুচাৰুৰূপে হৈ গৈছে দিয়ক দেই। আমি সেইবিলাক ৰিনিভেশ্যন কৰিছোঁ, কিছু অকণমান পৰিষ্কাৰ কৰিব লগা হয়তো আছে। ইয়াত শ্বাৱাৰৰ ব্যৱস্থা কৰি দিছোঁ কিছু সুন্দৰকৈ। এইবিলাক পানী চব পানী আছে, টয়লেটতো পানী আছে, এইবিলাক পানী চানীৰ ব্যৱস্থা কৰি ৰাখিছোঁ। অলপমান পৰিষ্কাৰ কৰিব লগা কাম আছে, পুৰণা আছিল যিহেতু এইটো অকণমান ব্ৰাছ মাৰি দিলে ঠিক হৈ যাব। ৰং চং হৈ গৈছে আমাৰ কৰা, আৰু ৰংটো খুব মৰম লগা ৰং হৈছে। এতিয়া ইণ্ডিগো কালাৰটো দিয়া হৈছে ইয়াত। অ' দীপক, দীপক, ঐ চাবিটো লৈ